ভগৱানৰ বিলৈ আজি আমি আপোনালোকক যি দৃশ্য দেখুৱাবলৈ আহিছোঁ সেই দৃশ্য দেখাৰ পিছত আপোনালোকেও ক'বলৈ বাধ্য হ'ব বা ক'ব বিচাৰিব যে সঁচাকৈ এনেধৰণে ভগৱানৰ বিলৈ হৈছে নেকি। নগৰ অঞ্চলত বিভিন্ন পূজা পতাৰ পাছত সেই মূৰ্তিসমূহৰ কেনে অৱস্থা হয় আমি তাৰে এটা দৃশ্য আজি যোৰহাট নগৰৰ দেখুৱাই ল'ব বিচাৰিছোঁ। লক্ষ্য কৰক যে মাত্ৰ কেইদিনমান পূৰ্বে হৈ যোৱা যি গণেশ পূজা, তাৰ সমান্তৰালকৈ সৰস্বতী পূজা আৰু তাৰো পূৰ্বে হৈ যোৱা যি বিশ্বকৰ্মা পূজা, তেনেধৰণৰ বহু মূৰ্তি যি আধ্যাত্মিক নিয়ম অনুসৰি এনেধৰণৰ মূৰ্তিসমূহ পূজাৰ পিছত নদীত বিসৰ্জন দিয়াটো নিয়ম আমিও দেখা পাই আহিছোঁ যে এনেধৰণৰ মূৰ্তিসমূহ পূজা অনুষ্ঠিত হৈ যোৱাৰ পিছত বিসৰ্জন দিয়া হয় আৰু নদীত বিসৰ্জন দিয়া হয়। কিন্তু আমি যোৰহাট নগৰৰ পূজাদেৱী ঘাটৰ এটা দৃশ্য দেখুৱাইছোঁ য'ত যোৰহাট পৌৰসভা কৰ্তৃপক্ষই এনেধৰণে ইয়াত মূৰ্তি নাৰাখিব বুলি জাননী আঁৰিব লগা হৈছে। আমি দেখুৱাইছোঁ যে ইয়াত মূৰ্তি নাৰাখিব, ইয়াত জাননী লগাই থোৱা হৈছে, কিন্তু তাৰ পাছতো বা আমি তাৰ পথৰ কাষতো দেখুৱাইছোঁ তাতো এখন জাননী লগাই থৈছে ইয়াত মূৰ্তি নাৰাখিব। কিন্তু তাৰ পিছতো এনেধৰণে পূজাদেৱী ঘাটত ভোগদৈ নদীৰ পাৰত এনে দৃশ্য প্ৰায় 150-200 মূৰ্তি, সৰু ডাঙৰ মূৰ্তি, সৰু বৰ মূৰ্তি ইয়াতে থৈ গৈছে, যিসমূহে যি অনুষ্ঠানে পূজা অনুষ্ঠিত কৰিছিলে, সৰস্বতী পূজাই হওক বা গণেশ পূজাই হওক বা ইয়াৰ পূৰ্বে যিবোৰ পূজা অনুষ্ঠিত হৈছিলে সেই পূজাস্থলীসমূহত দেৱী বিসৰ্জন দিয়াৰ পাছত এনেধৰণে দৰাচলতে বিসৰ্জন দিয়া নাই, কিয়নো ভোগদৈ নদীত বৰ্তমান খৰালিৰ বাবে বৰষুণৰ অভাৱত পানীৰ পৰিমাণ সম্পূৰ্ণৰূপে কমি গৈছে। গতিকে ইয়াতে এই প্ৰতিমাসমূহ বিসৰ্জন নিদি এনেধৰণে আমি লক্ষ্য কৰক যে প্ৰতিমাসমূহ কেনে এটা পৰিৱেশত থোৱা হৈছে। এইফালে গোটেই আৱৰ্জনাৰ দম আৰু ভোগদৈ নদীৰ পাৰত সেই আৱৰ্জনাৰ কাষতে আৰু এটা অতি পুতি গন্ধময় পৰিৱেশত এনেধৰণে এই প্ৰতিমাসমূহ, মৃন্ময় মূৰ্তিসমূহ এনেধৰণে থৈ যোৱা হৈছে। আৰু এই বিষয়টোৱে অতিকৈ উদ্বিগ্ন কৰি তুলিছে যোৰহাট পৌৰসভা কৰ্তৃপক্ষক, তাৰ সমান্তৰালকৈ যোৰহাট জিলা প্ৰশাসনক, আৰু সকলো বিবুধিত পৰিছে যে কিয়নো ভোগদৈ নদীৰ পাৰৰ এই স্থানত এনেধৰণে মৃন্ময় মূৰ্তি বা এনেধৰণৰ যিসমূহ দেৱ দেৱীৰ প্ৰতিমা, মাটিৰ প্ৰতিমাসমূহ ৰখাটো দণ্ডনীয় বা ইয়াত ৰাখিব নোৱাৰে, নিষেধাজ্ঞা জাৰি কৰি থোৱা হৈছে। কিন্তু ধৰ্মীয় অনুভূতিত আঘাত সানিবলৈ কোনো নিবিচাৰে। গতিকে প্ৰতিমাসমূহ বা এই মৃন্ময় মূৰ্তিসমূহক লৈ এতিয়া কি কৰিব, তাক লৈ বৰ্তমান যোৰহাট জিলা প্ৰশাসন, যোৰহাট পৌৰসভা কৰ্তৃপক্ষ বিবুধিত পৰিছে। আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ যে যোৰহাট পৌৰসভাৰ পৌৰপতিগৰাকীয়ে এই সন্দৰ্ভত কি ক'ব বিচাৰে। আচলতে আমাৰ তাত এখন নটিচ লগাই থোৱা আছে যে ইয়াত কোনো মূৰ্তি নাৰাখিব। আমি যোৱাবাৰ দুৰ্গা পূজাৰ সময়তে বহুত মূৰ্তি আমি স্পইল কৰিছিলোঁ, তেতিয়া তাৰপিছত মানে কি আমি তাতে এখন নটিচ মাৰিলোঁ। কিন্তু আজি মই কেইদিনমানৰ আগত সেইফালে যাওঁতে দেখিলোঁ প্ৰায় সৰস্বতী মূৰ্তি আৰু গণেশৰ মূৰ্তি প্ৰায় 200ৰ ওপৰত তাত মূৰ্তি আছে। কিন্তু আমি এতিয়া তাত ডেমেজ কৰিবলৈও, আমাৰ ভাঙি পেলাবলৈও আমাৰ বেয়া লাগে যিমানেই নহওক, আৰু আমি কি কৰিম মানে একো ডিচাইড কৰিব পৰা নাই। মই ৰাতিপুৱা এজন অফিচিয়েলছক সুধিছিলোঁ, আমাৰ DC অফিচৰ ADC এজনৰ কথা পাতিছিলোঁ যে মই তেতিয়া তেওঁক সুধিছিলোঁ যে আমি অলপ পানী মাৰি দিব পাৰোঁ নেকি, যদি অলপ পানী মাৰি দিওঁ সেই তাত যিটো মানে মাটি আছে মাটিখিনি গলি যাব, আৰু গলি গ'লে তাৰমানে যিখিনি তাহাঁতৰ ফ্ৰেম আছে ফ্ৰেমখিনি আমি এটা জ্বলাই দিম। তেখেতে ক'লে সেইটো ভাল গুড আইডিয়া, সেইটোকে কৰিব। কিন্তু এতিয়া আকৌ এজনে কৈছে যে মানে তেনেকৈ নোৱাৰিব বুলি কৈছে। সেইটো মই নাজানো, সেইটো আমি এবাৰ চাব লাগিব। তাতকৈ আমাৰ উপায় একো নাই, কাৰণ আমি হেৰিত পেলাব নোৱাৰোঁ। ভোগদৈত এতিয়া ইমানখিনি চাপৰ হৈ গ'ল, পানী নায়েই তাত, আমি তাত দিব নোৱাৰোঁ। আৰু ব্ৰহ্মপুত্ৰত পেলাবলৈ হ'লে ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰা আমি পাৰ্মিশ্যন ল'ব লাগিব। তাত ব্ৰহ্মপুত্ৰটো পেলোৱাটো ভাল নহ'ব, এই দুটা কথা। গতিকে আমি এটা ডিচাইড কৰিব পৰা নাই এতিয়া কি কৰিম দুটাৰ ভিতৰত। কিন্তু এতিয়া তথাপিতো কিবা এটাতো আমি কৰিব লাগিব, কাৰণ জেগাখন মানে একেবাৰে আধা জেগা একেবাৰে হেৰি কৰিব। বহুত বেয়া হৈছে দেখিবলৈ। আৰু তাত এখন নটিচ বৰ্ডখন লগাই দিয়াৰ পিছত সেইটো কাম কৰিব নালাগে। সেই আমাৰ নটিচ বৰ্ডৰ কোনো হেৰি নাই নেকি?
আমাৰ নটিচ বৰ্ডখন পূজা পাতে তেওঁলোকৰ দায়বদ্ধতা থাকিব লাগে নিশ্চয় থাকিব লাগে তেওঁলোকে যদি এটা মূৰ্তি এজন ইমান হেৰি কৰি আনি পেলাই এঠাইত পেলাই দিয়াটোৱে তেওঁলোকৰ দায়িত্ব নহয় তেওঁলোকেই দায়িত্ব ল'ব লাগে আচলতে ইতিমধ্যে যোৰহাট পৌৰসভাৰ পৌৰপতি লক্ষ্মী খাৰঘৰীয়া ডাঙৰীয়ানীয়ে কি মন্তব্য কৰিলে আমি আপোনালোকক শুনালোঁ যে এই মূৰ্তিসমূহ যিহেতু এই স্থানত ৰখাটো নিষিদ্ধ কৰি থোৱা হৈছিলে গতিকে এই প্ৰতিমাসমূহ অতি শীঘ্ৰে যিকোনো উপায়েৰে তেওঁলোকে পানী ইয়াতে ঢালি বা পানী বা অগ্নি নিৰ্বাপক গাড়ীৰ পানীৰে এই প্ৰতিমাসমূহৰ যি মাটি সেই মাটিসমূহ খহাই তাৰ পাছত ইয়াত যিসমূহ খেৰ বা বাঁহ ইত্যাদিৰ যিটো তেওঁলোকে খনি কৰে নিৰ্মাণ কৰোঁতে যিখিনি সামগ্ৰী ব্যৱহাৰ কৰে সেইসমূহ পিছত হয়তো জ্বলাই দিব তেওঁলোকে তেনে এক ব্যৱস্থা হাতত ল'ব বুলি আমাক জানিবলৈ দিছে কিন্তু অতি দৃষ্টিকটু হৈ আছে এইবাবে যে মই দেখুৱাইছোঁ যে কোনেও হয়তো কাম্য নকৰে যে ইমান সাত্বিকভাৱে আধ্যাত্মিকতাৰে পূজা এভাগ অনুষ্ঠিত কৰাৰ পাছত এনেধৰণে প্ৰতিমাসমূহ যেতিয়া বিসৰ্জন নিদি পথৰ কাষতে হওক বা তেনেধৰণে থৈ যোৱা হয় আমি দেখুৱাইছোঁ প্ৰতিমা এনেধৰণে পৰি আছে কিছুমান মূৰ্তি ভাগি গৈছে আৰু তাৰ সমান্তৰালকৈ পিছপিনে আমি দেখুৱাইছোঁ যে মূৰ্তিবোৰৰ অৱস্থা দেখিলে হয়তো যিকোনো লোকৰে ভাল নালাগিব কিয়নো পূজা এভাগ যেতিয়া আমি অনুষ্ঠিত কৰোঁ আৰু তাৰ পাছত সেই পূজাভাগ শেষ হোৱাৰ পাছত সকলোৱে আমি অতি আধ্যাত্মিকতাৰে ৰীতি নীতি অনুসৰি নিয়ম অনুসৰি বৈদিক নিয়ম অনুসৰি সেই প্ৰতিমা আমি নদীত বিসৰ্জন দিওঁ বা অন্য যি উপায় আছে তেনেধৰণে আমি বিসৰ্জন দিওঁ কিন্তু লক্ষ্য কৰক এনেধৰণে মূৰ্তি টুকুৰা টুকুৰকৈ ভাগি ইয়াতে পৰি আছে এয়া হয়তো কালী মাৰ মূৰ্তি এনেধৰণে মাটিৰ প্ৰতিমা তাৰপিছত আৰু ঠিক সেইদৰে আন এটা মূৰ্তি আমি দেখুৱাইছোঁ মূৰ্তি ভাগি এনেধৰণে পৰি আছে বহু মূৰ্তিৰ এনেধৰণৰ মুখমণ্ডল ভাগি গৈছে বা আমি দেখুৱাইছোঁ এনেধৰণে সেয়া বহু মূৰ্তি এনেধৰণে যিটো হয়তো যিকোনো আধ্যাত্মিকতাত বিশ্বাস কৰা বা এনেধৰণৰ পূজা পাতলত বিশ্বাস কৰা লোকৰ বাবে হয়তো অতিকৈ দৃষ্টিকটু হ'ব এনে দৃশ্যসমূহ তেওঁলোকে কোনো আশা নকৰা একোটা দৃশ্য আমি ইয়াত দেখিবলৈ পাইছোঁ আৰু নিৰ্দিষ্ট ৰীতি নীতি অনুসৰি এই মূৰ্তিসমূহ যদিহে ব্যৱস্থা গ্ৰহণ কৰি যোৰহাট জিলা প্ৰশাসন যোৰহাট পৌৰসভাই এই মূৰ্তিসমূহ এনেধৰণে দৃষ্টিকটুভাৱে ইয়াতে যেনেধৰণে যিসকল লোকে ইয়াতে আনি থৈ গৈছে এই মূৰ্তিসমূহ বিসৰ্জনৰ যদিহে ব্যৱস্থা কৰে তেতিয়া হয়তো সকলোৱে তাকেই বিচাৰিব আৰু নগৰ অঞ্চলত পূজা পতাৰ পিছত প্ৰতিমাসমূহৰ যি দুৰাৱস্থা এনেধৰণে আমি দেখা পাই আহিছোঁ এই ক্ষেত্ৰত যিসমূহ অনুষ্ঠানে পূজা অনুষ্ঠিত কৰে তেওঁলোকৰ দায়বদ্ধতা আছে আৰু তেখেতসকলেও যাতে ভৱিষ্যতে প্ৰতিমাসমূহৰ ক্ষেত্ৰত এনে ঘটনা এনে কাৰ্য সংঘটিত নকৰে সেই ক্ষেত্ৰত দায়বদ্ধতাৰে সকলো সতৰ্ক হোৱাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে আৰু বৰ্তমান যোৰহাট জিলা প্ৰশাসন তথা যোৰহাট পৌৰসভা কৰ্তৃপক্ষই ইয়াত বৰ্তমান এনেধৰণে পেলাই থোৱা এই ডেৰ শতাধিক প্ৰতিমাৰ ক্ষেত্ৰত মৃন্ময় মূৰ্তিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।